हेलो एवरीवन আজি আকৌ গাজৰ হালৱাৰ ৰেচিপি লৈ আইছো একদম খুব কম সময়তে হুনকালে হৈ যোৱাকে ৰেচিপিটো দেখুৱাও আপোনালোকক ইয়াসক গাজৰ আনিছিলে ইয়া টিকল টিকল ৰঙা গাজৰটো যে হেতু মই বাকলি গুছাই থাকোতে মই বলো ভিডিও এটা বনাও আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো মইনো কেনেকৈ বনাও আৰু এয়া পুৰবি গাখীৰ আনিছিলো আৰু এয়া আমুলৰ পেকেট দুটা লৈ আনিছিলো তাৰ পিছত এয়া হেৰি ঘি আৰু খুব কম সময়তে মানে গাজৰটো হৈ যায় কোনোবা আলহী আহিলো আপোনালোকে পটককে মানে বনাই দিব পাৰিব এয়া সব গাজৰখিনি মই ধুনিয়াকে বাকলি গুছাই কুকাৰত দি দিছো সৰু সৰুকে কুটি লৈ তাৰ পিছত এয়া গাখীৰ মই গৰম কৰি দিছো এনে সাধাৰণতে আমি গাজৰটো কি কৰো মিহি মিহিকে ৰুকনি ৰুকো ইমান কৰি থাকিবলৈ বহুত সময় লাগে কষ্ট হয় একাৰণে মই এনেকৈ বনাও এয়া সব গাজৰখিনি মই অকমান পানী দিছিলো দি লৈ এয়া হৈ গৈছে এয়া মই এটা এইটো দি মানে ভালকে গাজৰখিনি মিহি কৰি লৈছো সব কি ধুনিয়াকে সিজি গৈছে আপোনালোকে 5-6টা মান হুইসেল দিয়াব দিয়া পিছত এটো ধুনিয়াকে সিজি যাব এয়া মই ধুনিয়াকে কৰি ললো সব ধুনিয়াকে গুটেখিনি হৈ গলকে মিহি হৈ গৈছে একদম পিহনাত পিহা নিচিনা হৈছে সব এই মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছো এয়া হৈ গৈছে আৰু পানী যিখিনি দিছিলো হেনেকে আছে পানীখিনি মানে গাজৰ পৰা যেটো উলায় পানী তাৰপিছত এখিনি হৈ গলে ইয়া মই গাখীৰখিনি যে গৰম কৰিছিলো তাতে এই আমুলৰ পেকেটটো দি ভালকে এখিনি দুই পেকেট মই দিয়া নাই এক পেকেট আৰু এক পেকেটৰ আধা দিছো আৰু বাকিখিনি দিয়া নাই দুই পেকেট নালাগিল মোক বাৰু গাজৰ যেহেতু কম আছিল সেই কাৰণে তাৰ পিছত এখিনি ভাল দৰে নাকে ঘুটি লৈছো যাতে গাজৰ হেৰি কি বুলি কয় গাখীৰ পাউডাৰৰ হেতু গুটা গুটিটো লাগি না থাকে তাৰ পিছত এখিনি হল আকৌ মই ভাবিলো আৰু অলপ দি দিও গাখীৰ পেকেটটো হেয়া মই এনেকে দি দিছো যেহেতু কেমেৰা ধৰা মানুহ নাই মই এনেকে কিবা কিবি যোগাৰ কৰি না কেমেৰাটো বহুৱাই লৈছো বহুৱাই লৈ এনেকে গাখীৰখিনি মানে ঘুটি আছো পাউডাৰ গাখীৰখিনি দি লৈ ভালদৰে মিক্স কৰি লব আৰু এফালে কুকাৰটোত মই বহাই দিছিলো গাজৰখিনি গেছত আকৌ সেইখিনি আকৌ ভালদৰে লৰাই থাকিম এফালে মই সৰু পেন এটাত এয়া ঘি দিছো ঘি লগতে ইয়াতে মই কাজু কিশমিশখিনি ভালদৰে ইয়াতে ফ্ৰাই কৰি লম আৰু ঘিও বেছি দিব নালাগে মই বেছি নিদু অকমান দি কিছুমানে পুৰা ঘিতে মানে হেৰি কৰি বনাই না মই ইমান ঘি নিদিও জাস্ট ফ্লেভাৰটো কাৰণে মই ঘিটো দিও এয়া গাজৰ আৰু কিশমিশখিনি ভালদৰে ভাজি লৈছো তাৰকা পেনটোত তাৰপিছত ভাজি লৈ ইফালে মই আকৌ কুকাৰটো আকৌ কিশমিশ অকমান কম হোৱা দেখি আৰু কেটামান মই দি দিম গাজৰ হালৱাত ড্ৰাই ফ্ৰুটস বিলাক থাকিলে বেছি ভাল লাগে হয়নে এনেকে দি লোৱাৰ পিছত এয়া চাবচোন মই আৰু কিশমিশ দি দিছিলো এয়া আৰু কেটামান দি লৈ মই বলো বনাও আপোনালোকে মোৰ ভিডিও বিলাক চাই কেনেকুৱা পায় বাৰু মোক জনাবচোন দেই আৰু কৰ পৰা চাই মোৰ ভিডিওটো যদি ভাল লাগে আপোনালোকৰ তেতিয়া হলে মোক সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো শেয়াৰো কৰি দিব আৰু কমেন্টটো জনাব যদি কিবা মোৰ ভুল হৈছে তেতিয়া আৰু এয়া সব গাজৰখিনি ধুনিয়াকে সিজি গল আৰু এয়া মই গাখীৰখিনি যে উতলাই থৈছিলো হেয়া গাখীৰ দিলো আকৌ ভালদৰে ঘুটিছো আৰু মানে ইমান ধুনিয়া মানে গাজৰখিনি লাষ্টত মানে হৈছে ন খাবলৈ মোৰ ছোৱালী কিজনী মানে বাৰপতি কৈ আছে মা ইমান ভাল হৈছে আৰু এয়া সব মই ঘি দি দিলো অলপমান ঘি দি লৈ 1.5 চামুচ নহয় আৰু 1 চামুচ অকমান দি লৈ এনেকে ভালদৰে দি এতিয়া লৰাই থাকিম সব কি ধুনিয়াকে উতল আহিছে গাখীৰখিনি হালৱাখিনি আৰু অকমান গাখীৰখিনি শুকাই যোৱা নিচিনা পালে মই আকৌ এই যে পাউডাৰ গাখীৰখিনি যে মই গাখীৰৰ লগত হেৰি কৰি থৈছিলো সেইখিনিও দি দিম এয়া সব গাখীৰখিনি ধুনিয়া এইখিনি অকমান গোটা নিচিনা হৈছে যেহেতু দি দিছিলো এফালে কাজু আৰু কিশমিশখিনি ভাজা হৈ গৈছে সব কিন্তু এটা বস্তু দিয়া নাই হয় না আপোনালোকে গম পাইছে নে গাজৰত হেতু বস্তু নিদিলে গাজৰ খোৱাৰ লাভে নাই এয়া চেনি এক বাটি আৰু অকমান দিছো যেহেতু গাজৰ মিঠা হলে ভাল লাগে ন সুইট ডিশ যেহেতু এয়া সব চেনি দিয়াৰ পিছত এইখিনি আৰু অকমান ভালদৰে লৰাব লাগিব কাৰণ চেনিৰ পৰা পানীটো ওলাব ন তেতিয়া আৰু অকমান দেৰি সিজাব লাগিব খুব বেছি মোৰ এইখিনি বনাওতে 15-20 মিনিট লাগিছে তাতকৈ বেছি সময় নালাগে আলহী আহিলে আপোনালোকে পটাপট এইখিনি বনাই দিব পাৰিব খুব সহজ পদ্ধতি এয়া সব মোৰ ধুনিয়াকে হৈ গৈছে এইখিনি আপোনালোকক অলপমান ওচৰৰ পৰা দেখাম
যিহেতু কেমেৰাটো ময়ে ধৰি আছোঁ আৰু এইফালে দিগদাৰো হয়। এয়া চাওক কি ধুনীয়াকৈ হৈ গৈছে, ঘোল খাই গৈছে। আপোনালোকে বাৰু এনেকৈ গাজৰ হালোৱা বনায়নে আৰু কেনেকৈ বনায় বাৰু মোকো কমেণ্টত জনাবচোন। মই আপোনালোকৰ পৰা শিকিম এনে বনাবলৈ। এয়া চাওক হৈ গৈছে গাজৰখিনি। এয়া মই গাখীৰখিনি যে থৈছিলোঁ, এয়া গাখীৰখিনি এতিয়া মই ইয়াতে দি দিছোঁ। দি লৈ এইখিনি আকৌ অকণমান ভালদৰে মই মিলাই দিম। এয়া চাওক দেখিয়ে মানে খুব ধুনীয়া হৈছে, কালাৰটোও ধুনীয়া হৈছে। আপোনালোকে চাই নিশ্চয় গম পাইছে। আৰু একদম সহজ পদ্ধতি, সোনকালে বনাই মানে শেষ হৈ যাব আৰু 15-20 মিনিটৰ ভিতৰতে। এয়া চাওক, এটা যে এডভাৰটাইজত কয় এয়া কি বুলি কয়, হালোৱা হৈ গ'ল 15 মিনিটতে, কেনেকৈ কিবা এটা যে এডভাৰটাইজ যে কৰে, ঠিক তেনেকুৱা টাইপে। এয়া চাওক কথা পাতি থাকোঁতে মই এয়া কাজু আৰু খিচমিচখিনি যে ফ্ৰাই কৰি থৈছিলোঁ সেইখিনিও মই দি দিলোঁ। এয়া হৈ গৈছে চাওক, সেয়া ধুনীয়াকৈ অলপ গোটা গুটি লাগিছে। ঠাণ্ডা হ'লে আৰু যিহেতু গোটা হ'বই, সেইকাৰণে অকণমান মানে জুলীয়া নিচিনাকৈ থ'ম। সেয়া চাওক গোটা লাগিছেই। হৈ গৈছে মোৰ গাজৰৰ হালোৱা। আপোনালোকে চাব, এনেকৈ বনাই খাব আৰু বেলেগকো বনাই খুৱাবচোন, খুবেই ভাল পাব, চবেই মানে কৈ থাকিব। এয়া মোৰ চাওক গাজৰখিনি হৈ গ'ল, হালোৱাখিনি। এয়া ছোৱালীয়ে প্ৰেজেণ্টেশ্যন কৰি দিছে, কৈছে মা মই এটা ফটো উঠাই থৈ দিওঁ। মই বোলো দিয়া, হ'ব দিয়া। আপোনালোকৰ মোৰ ভিডিঅ'